ও এ টকাই নাতে প্ৰভু 100 টকা দিয়া, 100 টকাৰ নাতে প্ৰভু 1000 টকা দিয়া, 1000 টকাই নাতে প্ৰভু লাখ কোটি দিয়া, আনক দুখী কৰি হলেও আমাক সুখী কৰা। জয় গুৰু শংকৰ। হে প্ৰাণ বন্ধু কৃষ্ণ, কৃপাৰ ঠাকুৰ হৰি, কৃপা দৃষ্টি চাহিও ক মুক, সহজবা সনাৰূপে শৰণ দি উকনাথ, মোৰ অহংকাৰ দূৰ হৌক, মোৰ অহংকাৰ দূৰ হৌক। জয় জয়তে আমি আপোনাক মহামহন্তৰ দুখানি অভয় চৰণত আমাৰ শিৰ নত কৰি ভক্তি ভৰা শ্ৰদ্ধা আৰু আন্তৰিক সেৱা নিবেদন কৰিছোঁ। আপোনাক চৰণত সেৱা জনাই আজিৰ পাঠৰ বিষয়বস্তুলৈ আগবাঢ়িছোঁ। এই মহাভাগৱত 12টা স্কন্ধ, 335টা অধ্যায়, 5,96,000 শব্দ, 18,000 শ্লোক, 10টা লক্ষণ। তাৰ ভিতৰত আজি আপোনালোকৰ লগত হোৱা আলোচনা মৰ্মে একাদশ স্কন্ধৰ অন্যতম এটি বিষয় নিমি নৱসিদ্ধ সংবাদ। এই বিষয়টো কিছু সময় পাঠ আৰু আলোচনাৰ কাৰণে আগবঢ়া হৈছে আৰু ইতিমধ্যে পদে আমাক কৈ গ'ল, বাপজনাই সুন্দৰকৈ পাঠ কৰিছে। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা পালে প্ৰজাপতি হৰিহৰ। ইয়াৰ দ্বাৰা আমি কি বুজিলোঁ? কোনোবাই কাৰোবাৰ আজ্ঞা পালন কৰে। এতিয়া কোনে কাৰ আজ্ঞা পালন কৰে বুলি ক'লে? সৃষ্টিকৰ্তা ব্ৰহ্মা, পালনকৰ্তা বিষ্ণু, সংহাৰকৰ্তা শিৱ। এই তিনিওজন দেৱতাই পৰম পুৰুষ ভগৱন্তৰ কৃষ্ণৰ আজ্ঞা আখৰে আখৰে পালন কৰে। এতিয়া ব্ৰহ্মাই পালন কৰে, বিষ্ণুৱে পালন কৰে, শিৱই পালন কৰে। সেই কথাটোকে আকৌ ভাগৱতত কিয় লিখি দিলে? এইকাৰণেই লিখি দিলে যে আপুনি আমিও ভগৱন্তৰ আজ্ঞা আখৰে আখৰে পালন কৰিব লাগে। এতিয়া আপোনাৰ প্ৰশ্ন আহিব যে ভগৱন্তই তেওঁলোকক লগ পাইছিল কাৰণে যেনেকৈ কৈছিল তেনেকৈ পালন কৰিছিল, আমিতো লগ পোৱা নাই। কিন্তু ভগৱন্তই আমাক সদায় লগ দি আছে। কিহৰ মাধ্যমেৰে? শব্দময় মূৰ্তিৰ মাধ্যমেৰে। আক্ষৰিক বিশ্লেষণৰ দ্বাৰা এই সংসাৰত আপুনি আমি কেনেকৈ চলিব লাগিব তেওঁ আমাক কৈ আছে। আমি শুনি কৃষ্ণৰ আজ্ঞা পালন কৰিব লাগে। সেইকাৰণে মহাপুৰুষে প্ৰথমে জয় ঘোষণা কৰিছে। জয় কাৰ ঘোষণা কৰিব পাৰি? যাক সকলোতকৈ বেছিকৈ সৰ্বশ্ৰেষ্ঠ পৰ্যায়ত ভাল পোৱা যায়, সেইজনৰ জয় ঘোষণা কৰিব পাৰি। এতিয়া আপুনি আমি সকলোতকৈ সৰ্বশ্ৰেষ্ঠভাৱে ভাল কাক পাওঁ? পৰম পুৰুষ ভগৱন্তক। সেইকাৰণে সেই ভাল পোৱাৰ গভীৰতাৰ মাজত সোমাই তেওঁৰ জয় জয়কাৰ ঘোষণা কৰিছে আৰু আমাক গুৰুজনাই জানিবলৈ দিছে যে ভগৱন্ত কৃষ্ণৰ আজ্ঞা আপুনি আমি আখৰে আখৰে পালন কৰিব লাগে। এতিয়া কৰিলে কি হ'ব, নকৰিলে কি হ'ব চাওক। এজন ৰোগীয়ে ডাক্তৰৰ কথা যদি নুশুনে কি হ'ব? তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিব। ছাত্ৰ ছাত্ৰীয়ে যদি শিক্ষকৰ কথা নুশুনে
ছাত্ৰ ছাত্ৰীৰ জ্ঞানৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিব। সন্তানে যদি মাক দেউতাকৰ কথা নুশুনে সেই সন্তান ধ্বংস হ'ব। আৰু স্বামীয়ে ভাৰ্যাই যদি স্বামীৰ কথা নুশুনে সেই ভাৰ্যা অধোগতি যাব। যেনেকৈ ৰোগী ভাল হৈ থাকিবলৈ ডাক্তৰৰ কথা শুনিব লাগিব, ছাত্ৰ ভাল হৈ থাকিবলৈ শিক্ষকৰ কথা শুনিব লাগিব, সন্তান ভাল হ'বলৈ মাক দেউতাকৰ কথা শুনিব লাগিব, ভাৰ্যা ভাল হ'বলৈ স্বামীৰ কথা শুনিব লাগিব, মানুহ ভাল হ'বলৈ হ'লে ঈশ্বৰৰ কথা শুনিব লাগিব। সেইকাৰণেই কৈছে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ দৰে আপুনি আমিও ভগৱন্তৰ আজ্ঞা পালন কৰিব লাগে। কাৰণ সেইজন ভগৱন্তই কি কৰিলে? কোটি কোটি ব্ৰহ্মাণ্ড স্ৰজন্ত যাৰ মায়া। অকল আপুনি আমি বসবাস কৰি থকা এইখন ব্ৰহ্মাণ্ডই নহয়, এনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ড ভগৱন্তই সৃজন কৰিছে, পালন কৰিছে, সংহাৰ কৰিছে। কিন্তু সেই মায়াৰ মাজত থকা শক্তিখিনিয়ে জীৱবিলাকক বন্দী কৰিছে, আপোনাক আমাক বন্দী কৰিছে। নহ'লেনো মহাপুৰুষে লিখিছেনে, তোমাৰ মায়ায়ে মন মোহিয়াছে, হৰি 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 অজ্ঞান আন্ধাৰে পৰিয়া পাৰনা পাউৰা বৰা। গতিকে মায়াৰ অজ্ঞানতাত জীৱবিলাক বন্দী, কিন্তু পৰম পুৰুষ ভগৱন্তক সেই মায়াই বান্ধি ৰাখিব নোৱাৰে। যদিও তেওঁ কোটি কোটি বিশ্ব ব্ৰহ্মাণ্ড তেওঁ মায়াৰ প্ৰভাৱতেই সৃষ্টি কৰিছে, কিন্তু সেই মায়াত জীৱ বন্দী হৈছে, কিন্তু ভগৱন্তক বান্ধি ৰাখিব পৰা নাই। অথচ কি বুলি কৈছে? সেইকাৰণে তেওঁক নিৰঞ্জন বুলি কৈছে। মায়াৰ শক্তিয়ে তেওঁক ৰঞ্জিত কৰি ৰাখিব নোৱাৰে, কিন্তু তেওঁ সনাতন। আজি যদিও শৰীৰ ৰূপে তেওঁ আমাৰ মাজত নাই, কিন্তু সকলো সময়ৰ সাক্ষী ৰূপে তেওঁ আমাৰ মাজত আছে বুলি জনাইছে। ভাৱ ৰূপে আমাৰ মাজত তেওঁ আছে। গতিকে নমো মধু ৰিপুৰাম মূঢ় মহাগুৰু প্ৰভু ভগৱন্ত ভকতৰ কল্পতৰু। সেইজন ভগৱন্ত যিজনে অৱতাৰ লৈ দুষ্টক দমন কৰে, সেই ভগৱন্তই কৰি যোৱা গুণলীলা আপুনি আমি শ্ৰৱণ কীৰ্তন কৰিলে আমাক বিপদলৈ ঠেলি দিয়া যিবোৰ আসুৰিক ৰিপু, সেই ৰিপুবিলাক আমি ভগৱন্তৰ কৃপাত নিৰন্তন কৰিব পাৰোঁ। সেইকাৰণে তেওঁ গুৰু বুলি কৈছে। গু মানে আন্ধাৰ, ৰু মানে পোহৰ। আন্ধাৰক নিষেধ কৰি যিজনে সৎ পথত আগবাঢ়ি যোৱাৰ পোহৰ দিয়ে, সেইজনে হৈছে ভগৱন্ত। সেইকাৰণে তেওঁ ভাগৱত জ্ঞানৰ যোগেদি হৃদয়ত আমি প্ৰতিষ্ঠা কৰি ল'ব লাগিব, আমাৰ সংসাৰৰ পথ দেখাওঁতা মাৰ্গদৰ্শক হিচাপে। গতিকে ভগৱন্ত ভকতৰ কল্পতৰু, অৰ্থাৎ ভকতে যি বিচাৰে ভগৱন্তই তাকে দিয়ে। কিয় দিয়ে বাৰু? কাৰণ ভকতে কেতিয়াও নিজৰ কাৰণে নিবিচাৰে। প্ৰমাণ আপোনালোক নিজে। আজি ইয়াত গৃহস্থই নামৰ শেষত যেতিয়া জয় 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 কৃষ্ণ কৃপাময় ভজোহো তোমাৰো পাৱে এই ঘোষাভাগ ধৰিলে, তাৰ ফলশ্ৰুতিত আপোনালোকে আশীৰ্বাদ দিছিলে কি বুলি? মই গোটেইখিনি নেগাওঁ, শেষৰখন কৈছোঁ, ধেনু যেন মতে বৎসক পালয় তুমি সেই মতে ভকতক পালা ৰাম বুলি কৈছিলে। কিন্তু ইয়াত কোনেও মনতো ভবা নাই, কোৱাও নাই বোলে প্ৰভু ধেনু যেন মতে বৎসক পালয় তুমি সেই মতে আমাকো পালা ৰাম বুলি কোনেও কোৱা নাই। এই যিটো দূৰদৰ্শী চিন্তা, এই যিটো বহলমুখী চিন্তা, এই চিন্তাক ভগৱন্তই মান্যতা দিয়ে। আৰু সেইকাৰণে ভকতে যি বিচাৰে ভগৱন্তই সেৱকক সমস্তখিনি প্ৰদান কৰে। আতিপাতো কিউতৰে যাহাক স্মৰণে, ঈশ্বৰৰ নাম ল'লে পাপীজনেও তৰিব পাৰে, পুণ্যৱন্তজনেও তৰিব পাৰে, লাগে মাত্ৰ ইচ্ছা শক্তি।
কৰো নমস্কাৰ কোটি কৃষ্ণৰ চৰণে। যিজন ভগৱন্তৰ নাম ল'লে সকলোৱে তৰি যায়, সেই ভগৱন্তৰ চৰণত মহাপুৰুষে কোটি কোটিবাৰ প্ৰণিপাত সেৱা নমস্কাৰ জনাইছে। প্ৰভু পদ পংকজক ধৰি হৃদয়ত যেন মতে বুজুতিকা ভাষ্যৰ সন্মত। যে বাবাই সমস্ত, আমি নিজে কিন্তু একো কৰ্ম কৰাৰ আমাৰ শক্তি নাই, আমি পৰতন্ত্ৰ, সকলোবিলাক ভগৱন্তই দিছে। ভাবিবলৈ মন দিছে, ক'বলৈ মুখ দিছে, শুনিবলৈ কাণ দিছে, চাবলৈ চকু দিছে, কৰ্ম কৰিবলৈ হাত দিছে, যাবলৈ ভৰি দিছে, আৰু গোটেই অংগবিলাকক শক্তি কিন্তু তেওঁহে প্ৰদান কৰিছে। স্বশক্তিৰ দ্বাৰা আমি কোনো কিন্তু আগবাঢ়িব পৰা নাই। সেইটোকে মহাপুৰুষে কৈছে যে পৰম পুৰুষ ভগৱন্তৰ পদযুগলৰ চিন্তন হৃদয়ত ধাৰণ কৰি টীকা ভাষ্যৰ মত অনুসাৰে এই বিষয়বস্তুখিনি বিশ্লেষণ কৰিবলৈ আগবাঢ়িছোঁ। কাৰ আদেশত? কৃষ্ণৰ আদেশে আমি হৰ্ষ দীৰ্ঘ ছন্দে বিৰচিবু নৱসিদ্ধ কথাক প্ৰবন্ধে। ভগৱন্তই আমাক যেনেকৈ আদেশ দিছে, আমাৰ মনৰ মাজত তেওঁ স্থিতি হৈ আমাক যেনেকৈ আদেশ দিছে, যেনেকৈ কৰোৱাইছে, আমি তেনেকৈ হস্ৰৈ দীঘৈ বৰ্ণমালাৰ সহায়ত এই বিষয়খিনি আমি আগবঢ়াইছোঁ। গতিকে বৈকুণ্ঠৰ শাস্ত্ৰীটো মহাভাগৱত পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত। এই ভাগৱত ক'ত আছিল? ভগৱন্তৰ লগত আছিল বৈকুণ্ঠত। ক্ৰমাগতভাৱে আহি আহি মহামুনি শুকদেৱৰ যোগেদি এই পৃথিৱীত প্ৰকাশিত হ'ল। সেই কথাটোকে কৈছে মহাপুৰুষ গুৰুজনাই, যে মহামুনি শুকদেৱৰ যোগেদি মৃত্যুমুখী পথৰ যাত্ৰী ৰজা পৰীক্ষিতে এই ভাগৱত লাভ কৰিলে। কোনে লাভ কৰিলে? মৃত্যুমুখী পথৰ যাত্ৰী পৰীক্ষিতে। এতিয়া আপুনি আমিও কিন্তু দৈনন্দিন জীৱনত কালৰ প্ৰভাৱত মৰিবলৈ গৈ আছোঁ। জন্ম নামৰ টিকেটটো যিদিনাই আমাৰ কাটি দিলে, জীৱন নামৰ ৰেলখনত উঠি আমি মৃত্যুলৈকে গতি কৰি আছোঁ। কোনোবা হয়তো আগত নামিব, কোনোবা পিছত নামিব, কিন্তু নমাটো খাটাং। কাল নামৰ শক্তিটোৱে আমাক লৈ গৈ আছে। ভাগৱতৰ প্ৰথম স্কন্ধত সেইকাৰণে ঘোষণা কৰিছে, এ ৰাম আকাশে সঞ্চৰে ৰবি ৰথ যে নবায়ু সূৰ্যৰ লগতে হৰৈ জগত আয়ু। কৃষ্ণ সূৰ্যই আমাৰ জীৱনৰ আয়ুস ৰেখা এদিন এদিনকৈ কমাই কমাই আনি আছে। গতিকে এই কমাই কমাই আনি থকা আয়ুস ৰেখা সফল কৰিবৰ কাৰণে আমি ভাগৱত কেনেকৈ শুনিব লাগিব? ৰজা পৰীক্ষিতৰ দৰে প্ৰস্তুত হৈ শুনিব লাগিব। আমি নিজক ভাগৱতলৈ আহোঁতে প্ৰশ্ন কৰিব লাগিব। ইয়াত কৈছে যে 7 দিনত শুনি সুখে তৰিলা নৃপতি। পৰীক্ষিত ৰজাই ভাগৱত 7 দিনত শুনি পেলাই তৰিলে। ঘূৰ কলি যুগে আতপৰে নাহি গতি। এই ঘূৰ কলিযুগ বুলি কৈছে, কাৰণ নঘটিবলগীয়া ঘটনা এই কলিযুগতে ঘটে। সত্যত এটা দাপৰ যুগত চোৰ ডকাইত পকেটমাৰ এইবিলাক সৃষ্টি হোৱা নাছিল, কিন্তু কলিযুগ এনেকুৱা এটাই যুগ, ৰাতিটো বাদ দিয়ক, আজিকালি দিনতে বোলে মানুহৰ ঘৰত চোৰ হয়। সেইকাৰণে বাকী 3টা যুগৰ ক্ষেত্ৰত ঘূৰ শব্দটো লগোৱা নাই, বা কলিৰ ক্ষেত্ৰত লগাইছে। গতিকে কলি যুগত নিজক নিৰন্তন কৰাৰ একমাত্ৰ উপায় হৈছে ভকতি। ভকতিৰ বাহিৰে কলিত গতি সাধনৰ আৰু দ্বিতীয় ব্যৱস্থা নাই বুলি কৈছে। গতিকে আমি এনেকৈ ভাগৱত শুনিব লাগিব যে পৰীক্ষিত ৰজাই যদি 7 দিন ভাগৱত শুনি গংগা নদীৰ পাৰত বহি তৰিব পাৰে, আজি আমাৰ পৰম সন্মানীয় কৃপালু ৰাম ভূঞা বাপজনাই নিৰ্মাণ কৰা ভকতৰ পদধূলিৰ দ্বাৰা নিৰ্মিত এই নাম গংগাৰ পাৰত বহি আমি ভাগৱত শুনি সংসাৰ তৰণৰ পথত অকণমান নিজক আগুৱাই নিব নোৱাৰিম কিয়?
এই ভাৱেৰে আমি প্ৰত্যেকেই ভাগৱত শুনিলে নিশ্চিতভাৱে আমাৰ গতিটো ভক্তিমুখী হ'ব। গতিকে শুকনি গদতি শুনি উক পৰীক্ষিত, বসুদেৱ নাৰদ সংবাদ বিপৰীত। মহামুনি শুকদেৱে কৈছে, হে ৰাজন, বসুদেৱ আৰু নাৰদে আলাপ কৰা এক ব্যতিক্ৰমী বিষয়বস্তু বিষয়ে কম শুনা। নিমি নৱ সিদ্ধে যেন ভৈলা উপাখ্যান, কহু খাব শেষৰ ৰাজা হুয়ো সাৱধান। 9জন সিদ্ধ আৰু নিমি ৰজাৰ মাজত যি বিষয়বস্তুৰ আলাপৰ সম্পৰ্কে নাৰদ আৰু বসুদেৱে কথা পাতিছিল, সেই বিষয়ে কওঁ। হে ৰজা পৰীক্ষিত, তুমি সাৱধানে শুনা। অকল পৰীক্ষিতকে নহয়, আপুনি আমিও ভাগৱতৰ প্ৰতিটো শব্দ সাৱধানে শুনিবৰ কাৰণে আহ্বান জনাইছে। গতিকে ভাগৱত যেতিয়া শৌনক আদি ঋষি সমস্তক কৈছিলে, তাত আছিলে 28,000, আৰু যেতিয়া পৰীক্ষিত ৰজাক কৈছিল তেতিয়া আছিলে 60,000। কিন্তু 28,000 60,000ত ভাগৱত শুনোতে আজিৰ দৰে মাইক্ৰফোনৰ ব্যৱস্থা নাছিল। কিন্তু আজি আমি 1000 2000 5000 মানুহ হোৱাৰ পিছতো, ইমান সুন্দৰ ছাউণ্ড ব্যৱস্থা লগাই দিয়াৰ পিছতো যদি আমি সাৱধান হৈ অন্তত অনুষ্ঠান চলি থকা সময়খিনিত এই ভাগৱতৰ কথাকেইটা যদি গুৰুত্ব দি নুশুনো, তেতিয়াহ'লে আমি নিজেই নিজৰ ধ্বংসহে মাতি অনা হ'ব। ইয়াৰ পিছত কি ক'ব আমি আকৌ পাঠলৈ আগবাঢ়িম। কৃষ্ণ কৃষ্ণ। পৰাম বাৰে বাৰে নাৰদ পঠান্ত মাধৱে, নিৰন্তৰ কাৰিষি কৃষ্ণ কগৌৰৱে, জীয়ন্ত মুকুত হুৱে, জানিবা সাক্ষাৎ তথাপি উৎসুকয়াতি কৃষ্ণ ৰখেৱাত, মুকুতি সুখত কৰি ভকতি সেৱৰ, তথাপি নভজে লোক কিনো কৰ্ম হে ৰাম বাক্য কৰ্ণ মন মুখ, আছৈ মানে যাৰ, কৃষ্ণ ভকতিত সম স্তৰে অধিকাৰ, কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মাহৰে, নৰতনু পায়াতে যে কমন পামৰে, হে ৰাম একোকালে মনুইছে মৃত্যুৰ নেৰাই হাত, তথাপি নভজি মৰে কৰিয়াতে ঘাত। রাম কৃষ্ণ সেৱাতে সে মাত্ৰ গুছে মৃত্যু ভয়, জানিয়া কৃষ্ণ ভজা কৰিয়া নিশ্চয়। কৃষ্ণ এতিয়া চাওক কিমান সুন্দৰকৈ আমাক পদবন্ধে কৈছে। ভাগৱতৰ যোগেদি নিজক সংসাৰময় পথত কৃষ্ণমুখী চিন্তাৰে নিজক উদ্ধাৰ কৰিবৰ কাৰণে বাট দেখুৱাই দিছে। কি বুলি কৈছে যে বাৰে বাৰে নাৰদক পঠান্ত মাধৱে, খুদ ভগৱন্তই নিজে কৈছে, হেৰা নাৰদ, তুমি বসুদেৱকে আদি কৰি সকলোৰে খবৰ এটা লৈ আহাগে যোৱা।
কিন্তু খুদ ভগৱানে পঠিওৱাৰ পিছতো নাৰদে কিন্তু কৃষ্ণৰ ওচৰৰ পৰা আহিবলৈ মন কৰা নাই। এতিয়া আপোনাৰ আমাৰ মাজৰ আৰু নাৰদৰ মাজৰ পাৰ্থক্যটো কি বাৰু? নাৰদক কৃষ্ণই পঠিওৱাৰ পিছতো কৃষ্ণৰ ওচৰৰ পৰা আহিবলৈ নাৰদে মন কৰা নাই, কিন্তু আপোনাক আমাক আকৌ কৃষ্ণৰ ওচৰলৈ মাতি থাকিলেও আমাৰ যাবলৈ সময় নাই। গণ্ডগোলটো সেইটো। অৰ্থাৎ আমাৰ চব আছে, খাবলৈ ভাত আছে, পিন্ধিবলৈ কাপোৰ আছে, থাকিবলৈ ঘৰ আছে, ফুৰিবলৈ গাড়ী আছে, নাই কি বোলে নামলৈ যাবলৈ সময় নাই। আপোনালোকৰ কথা অৱশ্যে কোৱা নাই দেই, কাৰণ য'ত বহাৰপুৰ মাধৱদেৱৰ জন্ম তাৰ লোকসকল তেনেকুৱা নহয়। মই অন্যান্য প্ৰান্তৰ কথাহে কৈছোঁ, কাৰণ যিহেতুকে আজি আমাৰ এই ফুলৰ মৌ চুহি খোৱা ভোমোৰাৰ দৰে আপোনালোকৰ এই অঞ্চলৰে গৌৰৱ প্ৰসন্নমণি বৰা বাপজনাই কালিন্দী ভোমোৰা হৈ ভকত ভোমোৰাৰ ভক্তিৰ পৃথিৱীৰ চাৰিওফালে বিলাই দিবৰ কাৰণে ব্যৱস্থা কৰি ৰাখিছে। সেইকাৰণে সকলো স্থানৰ লোকসকলৰ কাৰণে এই কথাটো কোৱা হৈছে। গতিকে এই কথাটো আজি আমাক পদবন্ধে ক'বলৈ যত্ন কৰিছে যে আমি কৃষ্ণৰ চৰণলৈ, ভগৱন্তৰ নামলৈ কৰ্মময় জীৱনৰ মাজত অকণমান সময় উলিয়াই হ'লেও আহিবলৈ যত্ন কৰিব লাগে। এতিয়া ইয়াত এটা বৰ ডাঙৰ কথা কৈ গ'ল মুকুতিৰ বিষয়ে। জীৱন্তে মুকুত তেহু জানিবা সাক্ষাৎ। এতিয়া আমি বহুতে মুক্তি বুলি কি, মুক্তি মানে কি বুলি ভাবোঁ? বোলে আমাৰ গাঁৱৰ সৰুকণ দাইটিৰ বেমাৰ হৈ আছিলে, কোনোবাই আহি পেলাই ক'ব কালি ৰাতি মুকুতি পালে, আৰু মানে মৰা মানেই মুক্তি বুলি ভাবে। আৰু সেইকাৰণে বেমাৰী মানুহৰ ওচৰত গা গজেন্দ্ৰ পাঠ, বিভিন্ন ধৰণৰ অজামিল উপাখ্যান, বিভিন্ন ভাগৱতৰ অধ্যায় পাঠ কৰি তেওঁক মুক্তি দিয়াৰ ভকতৰ সংখ্যা কিন্তু বহুত বেছি। কিন্তু মনত ৰাখিব, যি সুস্থ হৈ থকা অৱস্থাত নামঘৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যাবলৈ সময় উলিওৱা নাই, তেওঁ বেমাৰ হৈ থকাৰ অৱস্থাত 7 দিন 7 ৰাতি ভাগৱত পঢ়িলেও তেওঁ মুক্তি নাপায়। এতিয়া আপোনালোকে এটা কথা চাব, বাস্তৱসন্মত। আজি বহু মানুহ গুণী জ্ঞানী বিদ্যাৱন্ত হৈছে, কিন্তু নামঘৰত বা এনেকুৱা অনুষ্ঠান এটা পতাৰ লগে লগে তেওঁক যদি খবৰ দিয়ে, কি বুলি কয়, মই লাগিলে পইচাই দিম কিন্তু যাবলৈ সময় নাই। এতিয়া নামঘৰৰ নামঘৰীয়া আৰু দেউৰীজন কোন হৈ থাকে? আপুনি আমি সদায় দেখি থকা মানুহজনহে হৈ থাকে। বাকীসকলৰ কিন্তু বহু সময়ত সময় নোলায়, সকলোৰে ক্ষেত্ৰত নহয়, কিছু কিছু ক্ষেত্ৰত। গতিকে আমি জ্ঞান আৰু শিক্ষাক সৎ ৰাস্তাত তেতিয়াহে আনিব পাৰিম যেতিয়া আধ্যাত্মিকতাত নিজক জড়িত কৰিব পাৰোঁ। সেইকাৰণে কৈছে মুক্তি পাবলৈ হ'লে জীৱন্ত অৱস্থাতে পাব পাৰিবা, অভ্যাস কিন্তু সুস্থ অৱস্থাৰ পৰাই কৰিব লাগিবই। কি চিন্তাৰে? হৰিময় ভাৱনাৰে। গছ লতা তৰু তৃণ কীট পতংগ পশু পক্ষী সকলোকে হৰিময় ভাৱনাৰে ভাবিবৰ কাৰণে যত্ন কৰিব লাগে। আৰু মই যে আপোনালোকৰ আৰম্ভণিতে কৈছিলোঁ, আমাৰ ল'ৰা ছোৱালীবিলাকৰ নাম যে ঈশ্বৰৰ নামৰ যিকোনো এটা দিব লাগে, ইয়াৰ এটা ডাঙৰ কথা। আমি আমাৰ ল'ৰা ছোৱালীৰ নামবিলাক বিভিন্ন ধৰণে দি ভাল পাওঁ, কিন্তু ঈশ্বৰৰ নামটো দিলে লাভটো কি হয়? আপুনি ল'ৰাটোক খাওঁতে শুওঁতে উঠোঁতে বহোঁতে অহৰ্নিশে মাতি থাকে। গতিকে সেই ঈশ্বৰৰ নামটোৰ দ্বাৰা যদি নামাংকিত কৰি পেলাই মাতে, আপোনাৰ সংসাৰৰ বেয়াবিলাক আপোনাৰ জীৱনৰ পৰা লাহে লাহে নাইকিয়া হৈ যাব। গতিকে আমি সেই ব্যৱস্থাটো কৰিব লাগে। গতিকে কৈছে যে জীৱন্তে মুকুত তেহু জানিবা সাক্ষাৎ, তথাপি উৎসুক ৰাতি কৃষ্ণৰ সেৱাত। নাৰদ মহাবৈষ্ণৱ জীৱন্ততে মুক্ত, তথাপিতো কৃষ্ণৰ সেৱাৰ ৰস প্ৰাপ্ত কৰিও আৰু অধিক পাবৰ কাৰণে যিটো হেঁপাহ, সেইটো তেওঁ কিন্তু কমি যোৱা নাই। তাৰপিছত ক'লে মুকুতি সুখকো কৰি ভকতি সেৱৰ, নভজে কৃষ্ণক লোক কিনো কৰ্মজৰ। বাপাই সমস্ত ভক্তিৰ যোগেদি মুক্তিৰ সুখটো নিবিচাৰিলেও পায়, কিন্তু মুক্তি বিচাৰি বা আশাত বন্দী হৈ কেতিয়াও ভক্তি কৰিব নালাগে। আপুনি নিস্বাৰ্থভাৱে ভক্তি কৰক, ভগৱন্তই আপোনাক মুক্তিটো পুৰস্কাৰ হিচাপে দি দিব। কিন্তু আপুনি যদি মুক্তি পাবৰ কাৰণে ভক্তি কৰে, তেতিয়াহ'লে কামত নাহিব। আৰু সেইকাৰণেই কৈছে
কি বুলি? যে কেৱল কোনো আশাবিহীনভাৱে নিস্বাৰ্থভাৱে ভগৱন্তক ভক্তি কৰি যোৱা, তাৰ পিছতো তুমি কৃপা পাবা। ইমানখিনি ভগৱন্তই আমাক কৃপা কৰাৰ পিছতো তেওঁক ভজনা কৰিবৰ কাৰণে যাৰ সময় নাই, সেইজন বোলে কৰ্মবন্ধনৰ জড়তাতে পৰি থাকে বুলি কৈছে। কাৰণ আপোনাক আমাক ভগৱন্তই তেওঁক ভজিবৰ কাৰণে কিছুমান বস্তু দিছে, তাক সৎব্যৱহাৰ কৰক। কি কি দিছে? বাক্য দিছে। বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ, কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। এতিয়া আমি বাক্য ক'ত ব্যৱহাৰ কৰিছোঁ নিজক প্ৰশ্ন কৰক। বাক্য দিছে ঈশ্বৰৰ কথা ক'বলৈ, কিন্তু নামতীয়ে নাম জুৰিছে, পালিসকলে গাইছে, তাৰে কিছুমানে আকৌ লগৰীয়াগৰাকীক লগ পাই কৈছে, ৰচোন ৰ, নাম সদায় হৈ থাকে, তোকতো সদায় লগ নেপাওঁ। কথা আৰম্ভ কৰি দিলোঁ। ভগৱন্তই বাক্য কিন্তু নামতহে ব্যৱহাৰ কৰিবলৈ দিছে। কিন্তু নামত আহিও কি বুলি ক'লোঁ? ৰচোন ৰ, তোকতো সদায় লগ নেপাওঁ, নামটো সদায় পাওঁ। কেনেকুৱা দুৰ্ভগীয়া কথা কৈ দিওঁ আমি, এবাৰ ভাবক। তাৰপিছত দিছে কৰ্ণ। কৰ্ণ মানে কাণ। কাণ ভগৱন্তই আমাক কৃপা কৰিলে, আমি নুবুজিলোঁ। বোলে কলিযুগৰ মলমতী মনুষ্যৰ কথা ভাৱনা ঢেৰ, এওঁলোকক এখন কাণ দিলে কামত নাহে, সেইকাৰণে দুখন দিলে। এতিয়া আমি আকৌ উল্টাকৈ ভাবিলোঁ, দুখন দিছোঁ যেতিয়া এখনে শুনক আৰু এখনে এই কাষতে বহি থকা ইজনে কালি বিয়া ঘৰত কি হৈছিল সেইটো কথা শুনক। ভগৱন্তই কৈছে তোমালোকক দুখন কাণ দিছোঁ, তোমালোকে সৰহকৈ ভৰাই লোৱা। কিন্তু আমি ভাবিলোঁ এখন কাণ নামত থাকক, এখন কাণ মায়াত থাকক। তাৰপিছত 60 বছৰৰ পিছত ভাগৱতলৈ আহি পেলাই কি বুলি কৈছোঁ? ইমান ভাগৱত পঢ়িলোঁ, আমাৰ মনত নৰয় কিয় বুলি কৈ দিছোঁ। গতিকে দুইখন কাণ নামত ৰাখক। ভগৱন্তই আমাক কাণকেইখন নামত ৰাখিবলৈ কৈছে। সেইকাৰণে নাম অপৰাধৰ 2য় কীৰ্তনত মহাপুৰুষে সুন্দৰকৈ লিখিছে, কি বুলি? নকৰে শ্ৰদ্ধা নপাত কাণ, তাহাক নিদিবা নাম দান। যাৰ শ্ৰদ্ধা নাই, যি নামত কাণ নাপাতে, তেওঁক কেতিয়াও নিদিবা। তাৰপিছত আমাক দিলে কি? মনটো দিছে। মনটো বতাহতকৈ বেগী বুলি কৈছে। সেইকাৰণে দেহটো আপুনি ইয়াত কিমান সময় থৈছে ডাঙৰ কথা নহয়, মনটো থওক। মই আপোনাক এটা উদাহৰণ দিম। আজি আপোনালোকৰ ইয়াত আমি ভাগৱত আৰম্ভ কৰিছিলোঁ 12:35 লগে লগে। এতিয়া কোনোবা এজন ব্যক্তি যেনিবা 12:35 আহিল, আহি পেলাই মনতে ভাবিছে আজি ভাগৱত মই 5টা বজালৈকে শুনিম। দেহটো বহি পেলাই মনটো যদি গৈ পেলাই ক'ৰবাৰ বজাৰত বা তিনিআলিত আছেগৈ, কামত নাহিব। কিন্তু কোনোবা এজন ব্যক্তি যেনিবা 12:45 আহিল, আহি ভাগৱত শুনিছে আৰু ঘড়ীটো চালে, কেইটা বাজিল? বোলে এতিয়া 1:23 গ'ল। আপোনালোকে নিজৰ ঘড়ী চালেও গম পাব এতিয়া 1:23 হৈছে। গতিকে লগে লগে তেওঁ মই অকণমান ঘৰৰ পৰা আহোঁগৈ বুলি গৈ পেলাই আহি পেলাই যদি পুনৰ শুনে, তাত কিন্তু অসুবিধা নাই। আপুনি কিমান সময় শুনিছে সেইটো ডাঙৰ কথা নহয়, কেনেকৈ শুনিছে সেইটোহে ডাঙৰ কথা। সেইকাৰণে মনটো ইয়াক দিবলৈ কৈছে। ভগৱন্তই যাবৰ সময়ত উদ্ধৱক কৈছিলে কি বুলি? কিন্তু ঐত নাথাকিবা কহিলো প্ৰকটি মুতচিত দিয়া ফুৰা পৃথিৱী প্ৰজ্যোতি। তোমাৰ চিত আৰু তোমাৰ চিন্তাখিনি মোক দি দিয়া, মই সদায় তোমাৰ লগত থাকিম। এতিয়া সেইটোকে কৈছে যে বাক্য কাণ মন মুখ যাৰ কৃষ্ণত থাকে সেইজনে ঈশ্বৰক ভজনা কৰাৰ অধিকাৰ পালন কৰে, অৰ্থাৎ ভকতে পালন কৰে, অভকতে কিন্তু নকৰে। গতিকে প্ৰভু পদ পংকজক ভজে ব্ৰহ্মা হৰে,
ভগৱন্তৰ চৰণ, সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱয়ো সেৱা কৰে। নৰতনু পায়া তেজে কমন পামৰে। তেনেস্থলত এই নৰপাত্ৰ পাই পেলাই যিসকলে ঈশ্বৰৰ চৰণলৈ, ভকতৰ সংগলৈ আহিবলৈ চেষ্টা কৰা নাই, মন কৰা নাই, ইচ্ছা কৰা নাই, সেইজনক পামৰ বুলি আখ্যা দিছে। অৰ্থাৎ পামৰ মানে হ'ল পাপী। একোকালে মনুষ্যে মৃত্যুৰ নেৰাই হাত। আমি মানুহে ভকতৰ সংগ আৰু কৃষ্ণৰ সেৱাৰ অবিহনে আমি হাত সাৰিব মৃত্যুৰ পৰা নোৱাৰোঁ। তথাপি নভজি মৰে কৰি আত্মঘাত। তথাপিতো ইমানখিনি কথা বুজাই দিয়াৰ পিছতো বহুতে ঈশ্বৰৰ কথা শুনিবলৈ, জানিবলৈ মন নকৰে। আৰু সেই যিসকলে জনাৰ পিছতো, বুজাৰ পিছতো পুনৰ জানিবৰ কাৰণে, শিকিবৰ কাৰণে ইচ্ছা নকৰে, সেইজন ব্যক্তি আৰু আপোনঘাতী মানুহৰ মাজত পাৰ্থক্য নাই।